আসাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাই মই আৰম্ভ কৰিছোঁ আজি আন এটা ভিডিঅ'। আজিৰ ভিডিঅ'টো মই কেইজনমান অসমীয়া সাহিত্যৰ ভাষা সাহিত্যৰ কেইজনমান বিশিষ্ট ব্যক্তিক লৈ বিশিষ্ট পণ্ডিতক লৈ মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। ইয়াৰে তেওঁলোকে ৰচনা কৰা বা তেওঁলোকৰ যি গৱেষণা গ্ৰন্থ তেওঁলোকৰ ইংৰাজী সংকলন অসমীয়া সংকলনসমূহৰ বিষয়ে এই ভিডিঅ'টোত মই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰে প্ৰথমটো তথ্য আছে মহাপুৰুষ শংকৰদেৱৰ বাণী আৰু ষ্টাডিজ ইন দ্য বৈষ্ণৱ লিটাৰেচাৰ এণ্ড কালচাৰ অফ আছাম গ্ৰন্থ দুখনৰ লেখক হৈছে কালিৰাম মেধি। 2 নম্বৰ কালিৰাম মেধিৰ অসমীয়া ৰচনা সংকলন হ'ল অসমীয়া ভাষাৰ মূল 1918 চনত প্ৰকাশ হৈছিল। অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব 1936 চনত অংকাৱলী প্ৰথম ভাগ তেখেতে ৰচনা কৰিছিলে। প্ৰহ্লাদ চৰিত্ৰ সম্পাদনা কৰিছিলে 1913 চনত। অসমীয়া প্ৰাথমিক প্ৰাকৃতিক বিজ্ঞান বীজগণিত অসমীয়া নাট হেলিৰ নেজাল তৰা গৌৰৱ লিখাৰ সঁজুলি তপ পৃথিৱী আৰু সূৰ্য এইকেইখন আছিল তেখেতৰ অসমীয়া ৰচনাৰ সংকলন কালিৰাম মেধিৰ। কালিৰাম মেধি ডাঙৰীয়াৰ ইংৰাজী ৰচনাৰ সংকলন কেইখন হ'ল দ্য কলিটাছ বৰ্জাৱলী লিটাৰেচাৰ অফ আছাম ফিলচফিক এছপেক্টছ অফ দ্য আছামিজ বৰ্জাৱলী লিটাৰেচাৰ অৰিজিন অফ আছামিজ ড্ৰামা আছামিজ গ্ৰামাৰ এণ্ড অৰিজিন অফ দ্য আছামিজ লেংগুৱেজ। এইকেইখন আছিল কালিৰাম মেধিৰ ইংৰাজী ৰচনা সংকলন। 4 নম্বৰ শ্বেক্সপিয়াৰৰ মেকবেথখন দেৱানন্দ ভৰালীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। 5 নম্বৰ মিৰি ছদ্ম নামত দেৱানন্দ ভৰালীয়ে আলোচনী নামৰ আলোচনীখনত কবিতা লিখিছিল। তাতেই তেওঁ বিহু নামৰ নাটিকাখন লিখিছিল। অৰ্থাৎ মিৰি ছদ্মনাম হৈছে দেৱানন্দ ভৰালীৰ আৰু সেই মিৰি ছদ্মনামতে দেৱানন্দ ভৰালীয়ে আলোচনী নামৰ যিখন অসমীয়া আলোচনী আছিল সেইখনত তেখেতে কবিতা লিখিছিল। 6 নম্বৰ মেকবেথৰ প্ৰভাৱত ভীমদৰ্প 1910 চনত এখন ভীমদৰ্প প্ৰকাশ হৈছিলে। ভীমদৰ্প নামৰ এখন নাটক আৰু শ্ৰীমন্ত শংকৰ 1944 চনত প্ৰকাশ হৈছিলে নামৰ নাটক এখনো দেৱানন্দ ভৰালীয়ে লিখিছিল। 7 নম্বৰ দেৱানন্দ ভৰালীৰ ভাষাতত্ত্বৰ পুথি হ'ল আছামিজ গ্ৰামাৰ ইন ইংলিছ 1902 এ ষ্টাডি অফ দ্য ফনলজি এণ্ড ভকেবুলাৰী অফ আছামিজ লেংগুৱেজ 1960। তাৰপিছতে আছে 8 নম্বৰ চীনা লুইতৰ পাৰে পাৰে দেৱানন্দ ভৰালীৰ উপন্যাস এইখন প্ৰকাশ হৈছিল 1972 চনত। 9 নম্বৰ ডিম্বেশ্বৰ নেওগৰ ৰচনা সংকলনসমূহ হৈছে আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী 1937 অসমীয়া সাহিত্যৰ জিলিঙনি 1938 অসমীয়া সাহিত্যৰ জেউতি 1938 বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি 1941 বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব 1942 ইন্ট্ৰডাকশ্যন টু আছাম 1947 অসমীয়া কথা প্ৰতিভা 1950 অসমীয়া ভাষা আৰু লিপিৰ কাহিনী 1951 হিষ্ট্ৰী অফ অসমীয়া লিটাৰেচাৰ 1955। 10 নম্বৰ ইণ্ডিয়ান লেংগুৱেজ কমিশ্যন আৰু আছাম একাডেমী ফৰ কালচাৰেল ৰিলেশ্যনৰ প্ৰতিষ্ঠাপক আছিল ডক্টৰ বীৰেন কুমাৰ বৰুৱা। গতিকে ইয়াতে মই 10টা তথ্য দিলোঁ। যদি তথ্যকেইটা ভাল লাগে বা ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। গতিকে পৰৱৰ্তী ভিডিঅ'ত পৰৱৰ্তী শিতানত মই আৰু কেইজনমান বিশিষ্ট ব্যক্তিৰ বিষয়ে লৈ আহিম। আজিলৈ ধন্যবাদ।